So hello everyone, welcome to Adda Diary. Okay, so আজি আমি কৰিব গৈ আছো profit and lossৰ part 2. Okay, in the last part profit and lossৰ কি চাইছিলো আমি চাইছিলো theory part বোৰ কি theory parts আছে কি formulas আছে basically formulas আৰু যিকিটা formula মই দেখাইছিলো basically মই derivation কিটা দেখাইছিলো যে কেনেকে কোনটো formula কাৰ লগত relate হৈ থাকে তাৰ উপৰিও আটাইতকৈ এটা ইম্পৰ্টেন্ট কথা আপোনালোকক এটা বস্তু মই দেখাইছিলো যে কেনেকে আমি এটা ফৰ্মুলা ইউজ কৰিয়ে গোটেই ইকুৱেশ্যন সলভ কৰিব পাৰো গোটেইবিলাক বেলেগ বেলেগ ধৰণৰ ফৰ্মুলা মনত ৰাখিব নালাগে জাষ্ট এটা সিম্পল হল হেতু ইউজ কৰি আমি গোটেইবিলাক আমি ভ্যালুজ যিবিলাক কোৱান্টিটিজ আমাক ক্যালকুলেট কৰিব দিয়ে গোটেইবিলাক আমি উলিয়াব পাৰো ওকে সো হেতু কি আছিল প্ৰফিট পাৰ্সেন্টেজ বা লছ পাৰ্সেন্টেজ জৰ ফৰ্মুলাটো ধৰি লোৱা হল পার্সেন্টেজ ইজ ইকুয়াল টু কি লিখিম আমি ওকে সেল প্রাইস মাইনাস কস্ট প্রাইস ডিভাইডেড বাই কস্ট প্রাইস ইনটু 100 ওকে এতিয়া কি হ'ব মোৰ যদি সেল প্রাইস মাইনাস কস্ট প্রাইস তো মোৰ প্রফিটেবল কেতিয়া হ'ব যেতিয়া মোৰ সেল প্রাইস মাইনাস কস্ট প্রাইসৰ ভ্যালুটো পজিটিভ আহে ৰাইট আৰু যেতিয়া মোৰ সেল প্রাইস মাইনাস কস্ট প্রাইসৰ ভ্যালুটো মোৰ যেতিয়া নেগেটিভ আহিব হেতু মোৰ কি বুলি কোৱা হ'ব লছ বুলি কোৱা হ'ব তো আমি যেতিয়াই পজিটিভ আহে তেতিয়া আমি বুজিম যে এটো প্ৰফিটৰ কেছ যেতিয়া নেগেটিভ আহি গৈছে কুৱেশ্যনত অটোমেটিকলি আমি বুজিব লাগিব যে এটো কিহৰ কেছ লছৰ কেছ ওকে তাৰ উপৰিও আমি কিছুমান প্ৰবলেম সলভ কৰিছিলো ইয়াৰ ৰিলেটেড প্ৰফিট আৰু লছৰ ৰিলেটেড আমি কিছুমান প্ৰবলেম সলভ কৰিছিলো ৰাইট আজি আমি কিছুমান প্ৰবলেম সলভ কৰিম যিবিলাক ৰিলেটেড টু গ্ৰছ বা নেট প্ৰফিট আৰু নেট লছ যেনেকে ধৰি ললো এজন শ্বপকিপাৰ আছে তেওঁ কি কৰিছে দুখন বেট কিনিছে সাপোজ ওকে তেও দুখন বেট কিনি আহি কিনে নিজৰ দোকানত বেচিছে ওকে তেও কি হল ফাৰ্স্ট বেটখন যেতিয়া বেচিলে তেতিয়া তেও 10% প্ৰফিট পালে সেকেন্ড বেটখন যেতিয়া বেচিলে তেও 20% লছ হল তো মই এতিয়া চেক কৰিব লাগিব যে তেও ওভাৰঅল নেট প্ৰফিট বা নেট লছ কিমান ওকে তো হেনুকুৱা টাইপৰ প্ৰবলেমছ কিছুমান আহে ওকে সো মোৰ সাউন্ড কোৱালিটিটো এবাৰ চেক কৰাই দিব Thank you. Okay. So, সেইবোৰ questions আমি আজি discuss কৰিম. Okay. Okay. So, start কৰিছো. Okay. The first question to কি কৈছে? The price of a bike is rupees 75,000. A discount of 20% is offered. What is the discounted price? কৈছে যে বাইকখনৰ প্ৰাইস কিমান হয় 75,000 তাৰ ওপৰত 20%ৰ ডিসকাউন্ট দিছে তেনেহলে বাইকখনৰ নতুন প্ৰাইস কিমান হ'ব মই কৈছিলো চাওক আপুনি প্ৰথমতে উলিয়াব লাগিব যে 75,000 rupeesৰ 20% কিমান হয় ৰাইট হেখিনি আমি সাবস্ট্ৰেক্ট কৰি দিলে আমি কি পাই যাম যেটো আমাৰ প্ৰাইস হ'ব হেতু পাই যাম ওকে তো আমি কি উলিয়াম 75,000 ৰ 20% 75,000 ৰ 20% ৰাইট সো 0 আৰু 0 কাটি দিলো 0 আৰু 0 কাটি দিলো তো 7500 into 2 0 0 5 2 is 10 0 1 14 15 okay so discount will be 15,000 15,000 or বাইকখনত কি থাকিব ডিসকাউন্ট থাকিব তেনেহলে বাইকখনৰ প্ৰাইস কিমান হৈ যাব বাইকখনৰ প্ৰাইস কিমানত দিব তেওঁলোকে 75,000 ৰ পৰা 15,000 তেওঁলোকে ডিসকাউন্ট কৰি দিব ওকে 75,000 ৰ পৰা 15,000 ডিসকাউন্ট কৰিলে it will be 60,000
ৰাইট সো বাইকখন কিমান এমাউন্টত দিব 60000 দিব ঠিক আছে next question an item was marked at rupees 5000 but sold for rupees 3500 find the percentage loss okay এখন দোকানত ধৰিলক এটা আইটেম আছিল যেটোত মার্ক প্রাইস লিখা দাম আছিল 5000 বাট তেও ভুলতে 3500 তেও দোকানীজনে সেল কৰি দিলে তেও পার্সেন্টেজ অফ লস কিমান হল ওকে তো পার্সেন্টেজ অফ লসৰ কাৰণে আমি কি ৰম এতিয়া 5000 to যেটো আছিল percentage of loss kilo percentage of loss apuni jetu profit percentage ba hetur logot jodi relate kori sai okay hetu profit percentage jeneke ulaisilu loss percentage jeneke ulaisilu sp minus cp divided by cp into 100 okay mane teu jikhini uporot jikhini ami ki likhim jikhini teu loss amount to okay loss amount to divided by tolot যেটো অরিজিনাল এমাউন্ট আছিল ওকে ইনটু 100 সো এটা এটা লস অ্যামাউন্ট কিমান হল লস অ্যামাউন্ট হৈ গল সাও যদি এটো লসত চাই obviously answer to negative আহিব রাইট সো এটো মোৰ কি হ'ব 3500 minus 5000 মেথড এটাই ৰাখো যাতে কনফিউজন নহয় divided by 5000 ওকে সেল প্রাইস minus cost price divided by cost price or দৰেই কৰিম ওকে মেথড সেমি হয় into 100 percentage of karone okay so idu kiman hoy jabo 3500 minus 5000 it will be minus 1500 divided by 5000 into 100 okay so 0 getting cancelled 0 getting cancelled and a to 0 aru a to 0 kota jabo then 5 aru 10 katile 2 okay so minus 30%. That means ki ho gaise minus 30%. Minus 30% kyo hoise because it is loss. Okay? Loss howa karone minus 30%. To answer to kiman hobo teo percentage of loss 30% hobo. Okay? So enukwa question discounted question ba loss or question ahile ki koribo jitu sp minus cp divided by cp jitu formula hetur logot relate kori solve koribo. Okay? Easy hobo bostu bilak. It is Z brought a concert ticket for rupees 1700 and wants to sell them at a profit of 22%. Find a selling price. Okay, মোক ইতিয়া কি লাগে SP উলাব লাগে তো মই জানোই কেনেকে profit percentage ৰ কাৰণে কি হ'ব profit percentage মানে আনসাৰ টো মোৰ পজিটিভ আহিব লাগিব ৰাইট এটা মোৰ কি হ'ব SP minus CP divided by CP into 100 Z brought Z মানে নিজে কিনিছে তো এইটো যেটো 1700 টু কি হৈ যাব তেওঁৰ কাৰণে কষ্ট প্ৰাইস হৈ যাব নিজে কিনিছে তেওঁ এটা দামত বেছিব গৈছে হেতু কমে আমি এসপি বুলি ৰাইট তো 1700 ইয়াতে থাকিল 1 সৰি মই 17000 লিখি দিলো ওকে it is going to লেটৰা দেখা যাব to 1700 okay then tolot ako 1700 into 100 yete ki hobo profit percentage 22% that means what 22% to ki hobo positive hobo right yete ki hobo 1700 into 22 divided by 100 okay ipine thakil sp minus 1700 এই 1700 to right side opora left side is so tolot denominator ase divide hoise etu side hele hoy jabo multiply okay aru 100 to etu side multiply ase so etu hoy jabo divide okay so etu pai golo moi value to okay ya pora moi simply mur etu value kiman hobo sauk 1100 kata gol okay এতিয়া হল 17 into 22 22 into 17 কিমান হয় 17 into 22 7 2s are 4 1 2 1s are 3 okay 34 এটো হৈ যাব 374 এটো মোৰ কি হৈ যাব 374 plus 1700 is equal to মোৰ কি হৈ যাব sp okay এটো 1700 plus
374, it will become 2074. 2074. So answer মোৰ কিমান হ'ব? Selling price to 2074 option B. Okay? ঠিক আছে, এনেকুৱা কুৱেশ্যনটো আপোনালোকে বুজি পালে যে এনেকুৱা কুৱেশ্যন থাকিলে কেনে কৰিব, ৰাইট? ওকে, কি সুধিছে ধ্ৰুপৱ দাস, ইউটিউবত লাইভ নকৰে কিয়? অ'কে, আমি ইউটিউবত মেবি আমি লাইভ কৰিম, কিবা এটা ইছ্যুৰ কাৰণে আমি ইউটিউবত লাইভ কৰা নাই। অ'কে, চ' আমি জনাম আপোনালোকক, আপোনালোকে তেতিয়ালৈকে ফেচবুকতে লাইভটো চাই থাকক। অ'কে, আমি ইউটিউবত মেবি লাইভ কৰিম। দেন জাহিৰ ৰহমান, ছাৰ হিষ্ট্ৰী ক্লাছ নহয় নেকি, প্লিজ ৰিপ্লাই। চাওক, হিষ্ট্ৰী ক্লাছটো হৈ আছে। অ'কে, হিষ্ট্ৰী ক্লাছো হৈ আছে, আপোনালোকে আমাৰ চেনেলটো চেক কৰি থাকিব, হিষ্ট্ৰী ক্লাছো হৈ আছে। অ'কে, ঠিক আছে। দেন আমি কি চাম, মই কি কৈছিলোঁ, যেতিয়া আমাক দুটা বা তাতকৈ বেছি কোৱান্টিটি দিয়া থাকে তাৰ অভাৰঅল প্ৰফিট বা অভাৰঅল লছটো কেনেকৈ চায়। প্ৰথমতে চাওঁ আমি, যদি আমাক দুটা কোৱান্টিটি দিয়া থাকে। অ'কে, যদি আমাক দুটা অবজেক্ট দিয়া আছে, সেই দুটাৰ নেট অভাৰঅল প্ৰফিট বা নেট অভাৰঅল লছ কেনেকৈ উলিয়াম। অ'কে, চ' ধৰি ল'লোঁ এজন শ্বপকিপাৰ আছে। অ'কে, শ্বপকিপাৰ আছে, তেওঁ তিনিখন বেটছ কিনিছে। 3 বেটছ, 3 বেটছ। অ'কে, তো এজন শ্বপকিপাৰ আছে, 3 বেটছ। প্ৰথমখন বেটৰ প্ৰাইজ হ'ল, তেওঁ কিনা প্ৰাইজ হ'ল 1200। ঠিক আছে, ছেকেণ্ড ইখন বেট 1। অ'কে, নেক্সটখন হ'ল বেট 2। অ'কে, আৰু থাৰ্ড হ'ল বেট 3। অ'কে, তো এইটো তেওঁৰ কষ্ট প্ৰাইচ, কিনা দাম বেট 1ৰ 1200, বেট 2ৰ হ'ল 2000, বেট 3 হ'ল 3000। এতিয়া তেওঁৰ কি হৈছে, যেতিয়া তেওঁ বেচিলে, তেওঁ কি কৰিছে, চেলিং প্ৰাইচ তেওঁ ফাৰ্ষ্ট বেটখন বেচিলে 2000 ৰুপিছত। অ'কে, ছেকেণ্ড বেটখন তেওঁ বেচি দিলে 1500 ৰুপিছত, আৰু থাৰ্ড বেটখন ধৰা হ'ল তেওঁ বেচি দিলে এৰাউণ্ড 2400 ৰুপিছত। চৰি, 2400 ৰুপিছত, ৰাইট? তেওঁ তিনিখন বেট কিনিছিলে, চ' এই তিনিখন বেটৰ কষ্ট প্ৰাইচ হ'ল 1200, 2000 আৰু 3000। অ'কে, আৰু চেলিং প্ৰাইচ কেইটা হ'ল 2000, 1500 আৰু 2400। অ'কে, এতিয়া মোক সুধিছে যে যিজন শ্বপকিপাৰ আছে তেওঁৰ অভাৰঅল প্ৰফিট হৈছে নে অভাৰঅল লছ হৈছে। অ'কে, ফাৰ্ষ্ট বেটখনতো তেওঁৰ বহুতখিনি প্ৰফিট হ'ল, ছেকেণ্ড বেটখনত তেওঁৰ প্ৰফিট হ'ল নে লছ হ'ল, থাৰ্ড বেটখনতো তেওঁৰ লছ হ'ল। অ'কে, চ' মোক এতিয়া সুধিছে যে তেওঁৰ অভাৰঅল প্ৰফিট নে অভাৰঅল লছ হৈছে। অ'কে, চ' এনেকৈ দুটা বা তিনিটা কোৱান্টিটি যেতিয়া দিয়া থাকিব, ফাৰ্ষ্টলি উই হেভ টু কেলকুলেট টোটেল চেলিং প্ৰাইচ। অ'কে, দেন উই হেভ টু ফাইণ্ড আউট টোটেল কষ্ট প্ৰাইচ। চ' টোটেল চেলিং প্ৰাইচ আৰু টোটেল কষ্ট প্ৰাইচ কিমান। চ' টোটেল কষ্ট প্ৰাইচ কিমান হৈ গ'ল মোৰ, টোটেল কষ্ট প্ৰাইচ হৈ গ'ল CP1 প্লাছ CP2 প্লাছ CP3। অ'কে, এইটো হৈ যাব 1200 প্লাছ 2000 প্লাছ 3000। চ' এইটো হৈ গ'ল তেওঁৰ টোটেল কষ্ট প্ৰাইচ। চ' 1200 প্লাছ 2000 প্লাছ 3000, মানে এইটো হৈ গ'ল 5000 প্লাছ 6200। এইটো হৈ গ'ল মোৰ 6200 ৰুপিজ তেওঁৰ টোটেল কষ্ট প্ৰাইচ। অ'কে, চ' টোটেল চেলিং প্ৰাইচ তেওঁৰ চাম কিমান, টোটেল চেলিং প্ৰাইচ কিমান চাম। টোটেল চেলিং প্ৰাইচ হৈ গ'ল তেওঁৰ 2000 প্লাছ 2400 প্লাছ 1500, 2000 প্লাছ 2400 প্লাছ 1500। অ'কে, চ' কিমান হৈ যাব 5900। তো টোটেল চেলিং প্ৰাইচ কিমান হ'ব, 2000 প্লাছ 1500
প্লাছ 2400 চ' এইটো কিমান হৈ যাব 5900 চ' অবভিয়াছলি মোৰ অবজাৰ্ভ কৰক যে তেওঁ যিমান দামত কিনিছিলে তাতকে কম দামত বিকিলে অ'কে মানে 300 ৰুপিছৰ তেওঁ কি হ'ল লছ হ'ল অ'কে চ' মোৰ এতিয়া কি ওলাম পাৰ্চেণ্টেজৰ কাৰণে মই কি কৰিম পাৰ্চেণ্টেজৰ কাৰণে সাপোজ এতিয়া মই গম নাপাওঁ যে মোৰ টোটেল লাভ হৈছে নে লোকচান হৈছে মই গম নাপাওঁ চ' পাৰ্চেণ্টেজৰ কাৰণে কি কৰিম চিম্পলি পাৰ্চেণ্টেজ টোটেল এছ পি মাইনাছ টোটেল চি পি বাই টোটেল চি পি ইনটু 100 total SP minus total CP by total CP into 100 so total SP কিমান total SP হল তেওঁৰ 5900 total sale কৰি কিনে কিমান পালে then total cost price আছিল তেওঁ 6200 and total cost price হল তেওঁ 6200 okay into 100 এটা যদি এটো কৰে কিমান পাব ওপৰৰ পৰা সাবট্ৰেক্ট কৰিলে পাব 300 তলত থাকিব 6200 into 100 right 6200 into 100 so ইয়াৰ পৰা যদি মই কাটি দিও 0 0 কাটা গল 0 0 60 600 by 60 300 by 62 so 300 by 62 ৰ আনসাৰ কিমান ওলাই এবাৰ ক্যালকুলেট কৰি চাওক ডিভাইড কৰক সিম্পলি 300 by 62 কিমান হ'ব 600 by 300 by 62 it will be 4.83% okay কিমান হ'ব এটো 4.83% so তেওঁৰ overall 4.83% ৰ কি হ'ল লস হৈছে okay লস হৈছে because 5900 minus 6200 মানে কি হ'ব আনসাৰটো নেগেটিভ হ'ব right তেওঁৰ overall লস হৈছে হা সো বিপুল দলে sir daily 10 am ওতে লাইভ ক্লাস হয় নেকি yes yes daily আপোনালোকে 10 am জয়েন কৰিব ওকে daily আমি 10 am ওতে জয়েন কৰো ঠিক আছে নেক্সট কোৱেশ্চন আৰু এটা চাও আমি এনেকৈ সিমিলাৰ কোৱেশ্চনছ এটা
Okay, so next next set of questions. So a man buys an article for rupees 27.50 and sells it for rupees 28.60. Find a gain percentage. Okay, so edu keneke korim ame. So তেওঁৰ cost price to কিমান হয় 27.50 আৰু তেওঁৰ sell price to কিমান হয় 28.60. এটো একদম easy question হয়, right? So এটো profit percentage ৰ কাৰণে মই কি কৰিম, profit percentage ৰ কাৰণে 28.60 minus 27.50 divided by তলত 27.50 into 100 কৰি দিলে হৈ যাব, right? Into 100 কৰি দিলে মোৰ profit percentage ওলাই যাব. Okay, okay, ঠিক আছে, এটো question হৈ যাব anyway. Next আৰু মই দেখাইছো যে যদি আপোনালোকৰ হেনুকা সেম question থাকে যে দুটা বা তিনিটা গুডস দিয়া আছে দেন তাৰ পৰা আমি সেল প্ৰাইস বা কষ্ট প্ৰাইস ওলাব লাগে. ওকে, সো এজন শপকিপাৰ আছে. ওকে, সো এজন শপকিপাৰ আছে, তেওঁ কি কৰিছে, he buys two toys. He buys two toys. তেওঁ দুটা পুতলা কিনিলে. ওকে, সো toy 1 ৰ ইনফৰমেশন দিয়া আছে আৰু toy 2 ৰ কিবা কিবি ইনফৰমেশন দিয়া আছে. যেনেকে toy 1 ৰ ইনফৰমেশন দিয়া আছে যে তেওঁ toy 1 টো কিনিছে at a rupees of 2000 rupees. Okay, and he sells it with a profit of rupees with a profit of 20%. তেওঁ rupees 2000 ত এটা টয় কিনিলে and তেওঁ সেই যেটো টয় আছিল হেতু with a 20% profit এটা বেছি দিলে, right? আৰু টয় টুৰ ইনফৰমেশন কি দিয়া আছে, টয় টুৰ ইনফৰমেশন দিয়া আছে তেওঁ যেতিয়া product 2 বিকিলে, ঠিক আছে, he sells the object at a price of rupees 3000 but কি হল বস্তুটোৰ কিনা দামটো আৰু বেছি আছিল যেহেতু তেওঁৰ লস of 50%. ওকে, লস কিমান হল 50%. সো মোক এতিয়া সুধিছে যে কোৱেশ্চনটো যে তেওঁৰ ওভাৰঅল প্ৰফিট কিমান বা ওভাৰঅল লস কিমান. মোক এতিয়া কোৱেশ্চনত কি সুধিছে, ফাৰ্স্ট কথা সুধিছে যে টয় 1 ৰ এসপি কিমান হেতু সুধিছে. সেকেন্ড কোৱেশ্চন সুধিছে যে টয় 2ৰ সিপি কিমান. ওকে, আৰু থাৰ্ড কোৱেশ্চন সুধিছে overall profit or loss percentage. Overall profit or loss percentage. Okay, so education অলপ important হয়, so মন দিব. So overall profit আৰু loss percentage কিমান, either যদি profit হৈছে কিমান হৈছে, either যদি loss হৈছে কিমান হৈছে. Okay, so যদি আমি এতিয়া চাব যাও তেনেহলে কি কৰিম, ফাৰ্স্টতে আমি টয় 1 ৰ এসপি উলাও. ওকে, সো টয় 1 ৰ এসপি কাৰণে কি কৰিম, আমি টয় 1 ৰ যেটো profit percentage equal to কিমান হ'ব, sp minus cp divided by cp into 100, right? তো মই তেনেকে টয় 1 ৰ sp টো পাই যাম. সো profit percentage দিয়া আছে 20%, that's why positive হ'ব, right? এতিয়া মোৰ হৈ যাব sp কিমান, sp we have to find sp minus cp 2000, then cp 2000 into 100. Okay, so 0 0 0 0 getting cancelled, right? 20 আৰু 20 এটো হৈ যাব 2 to 4 400 আৰু plus 2000. Okay, এটো হৈ গল sp. So he sells the product at 2400 rupees. তেওঁ কিমানত বিকিলে প্ৰডাক্টটো 2400 rupeesত তেওঁ অবজেক্টটো সেল কৰিলে, মানে টয় 1 টো সেল কৰিছিল. তো টয় 1 ৰ sp1 বুলি লিখি দিও আমি, এটুক sp1 দি ডিনোট কৰো, রাইট? এটাক sp1 কম, এটাক sp2 কম, ঠিক আছে. এটা টয় 2 ৰ
তই টুৰ কাৰণে কি ওলাব লাগিব মই চিপি ওলাব লাগিব তই টুত লছ মানে কি লিখিম আমি 50% 50% আমি কি দিম মাইনাছত দিম বিকজ আমাৰ লছ হৈছে ৰাইট এতিয়া মোৰ এছপি কিমান আছে এছপি মোৰ আছে 3000 থৈ ললো মোৰ এইটো এছপি 2 হয় ওকে এইটো এছপি মোৰ 2 হয় 3000 মাইনাছ চিপি আই ডোন্ট নো মই কষ্ট প্ৰাইচটো নাজানো চিপি 2 মই নাজানো মস্ত চিপি 2 ওলাব লাগিব ইনটু 100 ওকে এতিয়া যদি মই কাটাকাটি কৰো 10 100 আৰু 50 কাটাকাটি কৰিলে কিমান হ'ব 1 আৰু 2 বেসিক্যালি 100 টো এইটো সাইডে তলত আহি যাব ৰাইট এই কাৰণে কিমান হ'ব 1 আৰু 2 হৈ যাব তেনে হলে চিপি এইটো সাইডে আহিলে চাওক -1 ইনটু চিপি মাইনাস CP2 আৰু এইটো হৈ গল 3000 মাইনাস 2 ইনটু 3000 এই 2 both গুটেখিনিৰ লগতে মাল্টিপ্লাইড হৈ আছে ৰাইট so 3000 into 2 it will be 6000 minus 2 CP2 ঠিক আছে minus 2 CP2 এতিয়া হলে কি হৈ গল এতিয়া হলে হৈ যাব CP2 এটো সাইডে আহিলে কি হৈ যাব CP2 minus CP2 plus 2 CP2 it will become CP2 তো cost price কি হৈ গল আইটেমটোৰ 6000 মানে তেও আইটেমটোৰ cost আছিল 6000 but তেও 50% লছত বিকিলে মানে তেও আলটিমেটলি 3000 रुपीसত বিকিছিল ওকে বেচিছিল ওকে ঠিক আছে তো CP1 পালো CP2 পালো SP1 পালো SP2 পালো তেতিয়া হলে মোৰ টোটাল SP কাৰণে মই কি কৰিম টোটাল SP কাৰণে মই কৰিম যে টোটাল SP মানে মোৰ কি আছিল SP1 plus SP2 right এটা SP1 কোনটো হয় SP1 হয় 2400 SP2 কিমান আছে কোৱেশ্চনত দিয়া আছিল SP2 আছিল 3000 SP2 আছিল মোৰ 3000 right so 2400 plus 3000 it will be 5400 rupees এটো হৈ গল টোটাল SP আৰু টোটাল CP কিমান টোটাল CP হ'ব মোৰ CP1 plus CP2 CP1 plus CP2 তো CP1 plus CP2 কিমান CP1 আছিল মোৰ 2000 আৰু সেকেন্ডৰ পৰা মই CP2 উলালো that will be 6000 তো মোৰ টোটাল CP2 হৈ গল মোৰ 8000 rupees ওকে সো ইয়াৰ পৰা মই দেখি আছো যে মোৰ ওভাৰঅল প্ৰফিট হৈছে না লছ হৈছে নাই obviously মোৰ লছ হৈছে সো ওভাৰঅল লছ বা লছ পাৰ্সেন্টেজৰ কাৰণে কি কৰিম লছ পাৰ্সেন্টেজৰ কাৰণে কৰিম মই টোটাল SP minus total CP divided by total CP into 100 okay so etu পৰকে ক্যালকুলেশন খিনি কৰক আপোনালোকে স্পেস নাই মোৰ টোটাল SP মানে কিমান হৈ গল 5400 minus total CP মানে মোৰ হৈ গৈছিল 8000 আৰু তলত আহি গল টোটাল 8000 okay into 100 0 কাটা গল 0 কাটা গল right 5400 minus 8000 so it will be what 5400 minus 8000 it will be 2600 right 2600 divided by 80 হৈ গল ঠিক আছে তো এটো মাইনাস সরি minus 2600 হ'ব right আৰু 0 কাটি দিলো মই ঠিক আছে এটা 260 divided by 8 260 divided by 8 কিমান হ'ব ইয়াতে চাও আপোনালোকে 260 আছে আৰু 8 আছে 2 ৰে কাটিলে এটো যাব 4 2 ৰে কাটিলে হৈ যাব এটো 130 right then 2 ৰে কাটিলে এটো যাব 2 and 2 ৰে যদি মই 130 কাটো it will be হৈ যাব 65 so it is 65 by 2% কিমান হৈ যাব এটো minus of 65 by 2% minus of 65 by 2% মানে কি হয় নেগেটিভত ওলাইছে that means loss percentage হৈছে so মোৰ ইয়াতে হুদিছিলে যে কোৱেশ্চনত so find the overall profit আৰু loss percentage so মোৰ ultimately কি হৈছে overall profit হৈছে না loss হৈছে so ultimately মোৰ overall loss হৈছে ঠিক আছে ultimately মোৰ overall loss হৈছে okay done এটা যদি আৰু অলপ সিম্পলিফাই কৰিব খোজে 65 divided by 2 কৰি দিব পাৰে 65 divided by 2 কৰি দিব পাৰে 2 3 is 6 এটা 5 আহিলে 2 2 is 4 1.0 মানে আনসাৰটো মোৰ কিমান হ'ব 32.5% সো টোটাল ওভাৰঅল লস কিমান হল তেওঁৰ
32.5% overall loss হ'ল তেওঁৰ 32.5% overall loss. Okay, got it? Okay, done. ঠিক এনেদৰে আৰু এটা কুৱেশ্যন কৰোঁ আমি অ'কে ঠিক এনেদৰে আৰু এটা কুৱেশ্যন কৰিম আমি অভাৰঅল প্ৰফিট আৰু লছ কেলকুলেট কৰা চ' দেয়াৰ ইজ এ শ্বপকিপাৰ মই কণ্ডিশ্যনটো কৈ দিছোঁ চ' এজন শ্বপকিপাৰ আছে ঠিক আছে তেওঁৰ গাড়ীৰ ডিলাৰ আছে অ'কে দে ডিল উইথ কাৰ্ছ চ' কি কৰিছে দ্য ডিলাৰ পাৰ্চেজেছ 2 কাৰ্ছ অফ যিকোনো ভেৰিয়েণ্ট মানি লওক হণ্ডাৰ যিকোনো এটা ভেৰিয়েণ্ট কিনিছে অ'কে চ' তেওঁ যেতিয়া কিনি আনিছে কাৰখনৰ প্ৰাইচ এবাউট ₹9 lakhs অ'কে 9 lakhsত তেওঁ কিনিছে ঠিক আছে তেওঁ যেতিয়া কাৰ দুখন বিকিলে ফাৰ্ষ্ট কাৰখন তেওঁ কিনিছে 9 lakhs rupeesত ছেকেণ্ড কাৰ এখন কিনিছে ₹10 lakhs অ'কে চ' ফাৰ্ষ্ট কাৰখন তেওঁ বিকিলে উইথ এ প্ৰফিট অফ 10% অ'কে উইথ এ প্ৰফিট অফ 10% আৰু ছেকেণ্ড কাৰখন যেতিয়া তেওঁ বিকিলে তেওঁ কি হ'ল উইথ এ লছ অফ 20% চ' তেওঁৰ অভাৰঅল প্ৰফিট বা অভাৰঅল লছটো কিমান হ'ব অ'কে অ'কে চ' কাৰ 1 ইনফৰমেশ্যনটো চাই লওক কাৰ 2 অ'কে নহ'লে অকণমান চেঞ্জ কৰি দিওঁ মই ঠিক আছে কাৰ 1ৰ কষ্ট প্ৰাইচ হৈ গ'ল আপোনাৰ 9 lakhs rupees অ'কে ধৰি লওক এইটো CP1 তেওঁ এইটো চেল কৰিলে উইথ এ প্ৰফিট অফ 10% অ'কে নেক্সট কাৰ 2 আছে যিখন তেওঁ চেল কৰিছে উইথ এ প্ৰাইচ অফ ₹10 lakhs he sells the car 2 with a profit with a price of ₹10 lakhs 10 lakhsত তেওঁ কাৰখন বিকিলে অ'কে কণ্ডিশ্যন কি ইয়াতে তেওঁৰ লছ হ'ল লছ পাৰ্চেণ্টেজ কিমান হৈছে লছ পাৰ্চেণ্টেজ ইজ 5% চ' এতিয়া সুধিছে যে অভাৰঅল প্ৰফিট হৈছে নে অভাৰঅল লছ হৈছে অ'কে চ' ইয়াতে কি কৰিম আমি অভাৰঅল প্ৰফিট হৈছে নে অভাৰঅল লছ হৈছে কেলকুলেট কৰিম তো ফাৰ্ষ্ট ইয়াতে ওলাব লাগিব যে SP1 কিমান হ'ব ফাৰ্ষ্ট কণ্ডিশ্যন অ'কে ইয়াতে ওলাব লাগিব আমি CP2 কিমান অ'কে তো ফাৰ্ষ্টতে ইয়াতে SP1ৰ কাৰণে আমি কি কৰিম প্ৰফিট হৈছে ডেট ইজ 10% প্ৰফিট এইটো পজিটিভতে আহিব ৰাইট পজিটিভতে আহিব দেন আমাৰ কি কৈছে SP1 minus CP1 divided by CP1 into 100 right so এইটো কি হৈ গ'ল আপোনাৰ 10% is equal to 10 is equal to SP1 মোৰ কিমান হ'ব SP1 I don't know SP1 minus CP1 is 9 lakhs আৰু এইটো হৈ যাব মোৰ 9 lakhs into 100 so এতিয়া মোৰ কি হৈ যাব 100 ইয়াৰ পৰা দুটা 0 getting cancelled okay so 9,000 into 10 it will be 90,000 9,000 into 10 it will be 90,000 আৰু এইটো হৈ গ'ল SP1 minus 9 lakhs okay so SP1 will be what 90 SP1 will be what
এটো 90,000 হ'ব ৰাইট এটো কি হ'ব 90,000 হ'ব এটো কিমান হ'ব 90,000 সো 90,000 প্লাস 9 lakhs তো ফার্স্ট কারখনৰ সেলিং প্রাইস কিমান হ'ব 9,90,000 SP1 কিমান পাই গলো আমি 9,90,000 rupeesত ফার্স্ট কারখন সেল কৰিলে ওকে নেক্সট ফার্স্ট কারখন সেল কৰিলে তো 9,90,000 rupeesত ওকে the second car খোলো দেখো তো second car খন তেও সেল কৰিছে with a price of rupees 10 lakhs but with a loss of 5% ঠিক আছে সো লস 5% মানে কি লিম minus 5% লিখো then কি হ'ব SP2 minus CP2 by CP2 into 100 okay ইয়াৰে SP2 কিমান SP2 হৈ গল 10 lakhs okay minus CP2 divided by CP2 into 100%. It's minus 5%. Okay. এতিয়া কি হৈ যাব 5% আৰু 100% যদি কাটা কাটি যায় it will become 20 okay it will become 20 minus CP2 will be equals to minus of CP2 will be equals to 10 lakhs into 20 10 lakhs into 20 কিমান হ'ব 2 crores হৈ যাব I guess ঠিক আছে সো এটো সাইডে হৈ গল 19 CP2 হৈ গল 19 CP2 is equal to 2 crores তো CP2 ৰ ভ্যালু কিমান হৈ যাব 2 crores divided by 19 তো CP2 ৰ ভ্যালু হৈ যাব 2 crores divided by 19 হেতু ভ্যালু কিমান হয় হেতু হৈ যাব 10,52,631 10,53,621 okay 10,53,621 52,631 okay so এটো হৈ গল এটো হৈ যোৱাৰ পিছত মোৰ টোটাল কি উলিয়াম এতিয়া টোটাল CP উলিয়াম right total CP so total CP মানে কি হ'ব CP1 plus CP2 so what is CP1 হৈ গল মোৰ 9 lakhs what is CP2 হৈ গল মোৰ 10,52,631 rupees okay total SP কিমান total SP হৈ গল SP1 plus SP2 right so SP1 মানে কি হৈ গল মোৰ SP1 হৈ গল 9,90,000 plus SP2 মানে কিমান হৈ গল SP2 আছিলে 10 lakhs তো ইয়াৰ পৰা কিমান পোৱা গল ইয়াৰ পৰা পোৱা গল 19,52,631 rupees এখিনি হৈ গল TCP আৰু TSP কিমান হৈ গল 19,90,000 rupees okay এটো হৈ গল এতিয়া মই কি কৰিম এটা সব ওভাৰঅল প্ৰফিট হৈছে নে লস হৈছে ওভাৰঅল profit হৈছে because total selling price is greater than total cost price TSP to যদি observe কৰে TSP to মোৰ greater than TCP হৈছে তো total sale price is greater than total loss price that means আমাৰ কি হৈছে আমি profit পাইছো ওকে profit পাইছো তেতিয়া হলে কি কৰিম profit percentage ৰ কাৰণে কি কৰিম TSP minus TCP by TCP into 100 okay so etu korile kiman hobo TSP kiman hoy TSP hoy apunar 19,90,000 minus 19,52,631 aru 19,52,000
631 ওকে সো এই গোটেইখিনি ওভাৰঅল ইনটু 100 আছে সো 100 টো এটো সাইডে লিখি দিছিলো মই সো প্ৰফিট পাৰ্চেন্টেজ মানে সো এইখিনি ক্যালকুলেট কৰি কিমান আহিব চাও So approximately 1.91 percentage, right? Approximately 1.91%. ঠিক আছে? So approximately 1.91% or কি হৈছে গাড়ীত profit পাইছে তেওঁলোকে। Okay? Okay. ঠিক আছে। So overall profit percentage বা loss percentage এনেকুৱা নহয় যে profit percentage 10% হৈছে আৰু loss percentage 5% হৈছে সেইকাৰণে মই কি কৰিম 10% minus 5% is equal to 5% মোৰ 5% profit নহয় so profit percentage কিমান আছে 1.91 so profit percent calculate কৰা এইটো method use কৰিব okay so profit percent calculate কৰিব কাৰণে এইটো method use কৰিব always okay next question hojo 100 oranges are brought for rupees 350 and sold at a rate of 40 per dozen. Find a profit percentage. Just how 100 oranges are brought for rupees 350. যদি মই এটা অৰেঞ্জত প্ৰফিট উলাই দিও তেনেহলে মই গম পাই যাম যে টোটাল প্ৰফিট কিমান হয় মোৰ ৰাইট বা টোটাল প্ৰফিট পাৰ্চেন্টেজ কিমান হয় সেই কাৰণে কি উলাম মোৰ 100 oranges are bought for rupees 350 and sold at a rate of rupees 48 per dozen okay এটা কোৱেশ্চনটো এই কাৰণে ইন্টাৰেষ্টিং হয় যে পাৰ ডজন বুলি কৈছে তো পাৰ ডজন এক ডজনত কিমান থাকে সো এক ডজনত কিমান থাকিব সো 1 ডজনত কিমান থাকিব 1 ডজনত 12 থাকে ৰাইট পাৰ ডজন rupees 48 per dozen যদি rupees 48 per dozen হয় তেনেহলে আপোনাৰ এটাত কিমান হ'ব চাও cost price কেনেকে উলাম cost price উলাম মই 350 হয় total কেইটাত 350 হয় total 100 oranges 350 is for total 100 oranges তেনেহলে 350 oranges are for sorry 350 rupees for 100 oranges so per orange पे कितना होगा तो cost price for each orange okay for each one it will be 3.5 rupees okay उसके बाद बोला 100 लेटर रुपीस ऑफ 48 पर डजन सो उसका सेलिंग प्राइस कैसा होगा सेलिंग प्राइस केनेके होबो सेलिंग प्राइस होबो 48 divided by 12 okay 48 divided by 12 it will be এটো কিমান হৈ যাব 4 টকাকে okay 48 divided by 12 এটো কিমান হৈ যাব 4 টকাকে এতিয়া আপোনালোকে কি পালে কষ্ট প্ৰাইস পাই গল 3.5 रुपीस সেল প্ৰাইস পাই গল 4 টকা তেনেহলে প্ৰফিট পার্সেন্টেজ কেনেকে উলাব
প্ৰফিট পাৰ্চেন্টেজটো এতিয়াটো আৰু একদম সিম্পল হৈ গ'ল SP minus CP divided by CP into 100 ওকে এটা অৰেঞ্জত যিমান প্ৰফিট হয় 100টা অৰেঞ্জতো সিমানেই সেমই প্ৰফিট পাৰ্চেন্টেজ হ'ব পাৰ্চেন্টেজটো অলৱেজ সেম থাকিব ৰাইট সো SP হৈ গ'ল মোৰ 4 minus 3.5 divided by 4 divided by 3.5 into 100 divided by 3.5 into 100 so 4 minus 3.5 it is 0.5 divided by 3.5 into 100 তো 0.5 divided by 3.5 কিমান হ'ব আপোনাৰ 1 by 7 into 100 so 100 by 7 okay এটো কিমান হৈ যাব 100 by 7 এটা অপশনটো ম্যাচ হোৱা নাই so অপশনটো কিমান হৈ যাব 100 by 7 percentage so profit percentage কিমান হৈ যাব 100 by 7 okay ঠিক আছে okay anyway articles are bought at rupees 6 articles are bought at 6 for rupees 5 and sold at 5 for rupees 6 find the gains percentage okay এটা কি কৈছে এটা কৈছে যে সামগ্ৰী 6টা আছে 5 টকাত কিনিছো ওকে আৰু 5টা 6 টকাত বিক্ৰী কৰিছো তেনেহলে তোৰ গেইন পাৰ্চেন্টেজ কিমান হ'ল ওকে ফাৰ্স্ট কথা articles are bought 6 for rupees 5 bought মানে কিমান হ'ল কস্ট প্ৰাইস কিমান হৈ গ'ল মোৰ 5 rupees sold price কিমান হৈ গ'ল মোৰ 6 rupees ওকে এটা কি কৈছে ইয়াতে 6টা আৰ্টিকেলস কিনিছে ওকে 5 টকা ঠিক আছে so 5 into 6 total 30 rupees হয় নাই ৰাইট আৰু কি কৈছে 5টা কিনিছে 6 টকা 5টা আইটেম কিনিছে with and they sold 5 for rupees 6 okay এতিয়া কোৱেশ্চনটো অলপ ট্ৰিকি হয় কিয় হয় চাও articles are bought at rupees at 6 for rupees 5 এটা পাৰ আৰ্টিকেলৰ কাৰণে মই যদি পাৰ্চেন্টেজ অফ গেইন বা পাৰ্চেন্টেজ অফ লছ টো চেক কৰিম ওকে সো গুটেই বিলাক আৰ্টিকেলৰ কাৰণে সেম পাম সো এতিয়া মই পাৰ আৰ্টিকেলৰ কাৰণে চাম যে articles are bought at 6 for rupees 5 মানে 6টা আইটেম কিনিছে 5 টকা তো আইটেম তো কস্ট প্ৰাইস পাৰ আইটেমৰ কাৰণে কস্ট প্ৰাইস কিমান হ'ব পাৰ আইটেমৰ কাৰণে কস্ট প্ৰাইস হ'ব 5 by 6 rupees 5 rupeesত কিনিছে টোটাল 6টা আইটেম আছে এটো হৈ গ'ল সিপি হৈ গ'ল আৰু সেল প্ৰাইস কিমান হৈ গ'ল আইটেমৰ কাৰণে সেল প্ৰাইস হৈ যাব 5টা আইটেম বিকিছে for rupees 6 সো এটা আইটেমত কিমান কে rupees 6 কে 5টা আইটেম সো এটা আইটেমত কিমান হ'ব 6 by 5 rupees ওকে সো ওভাৰঅল পাৰ্চেন্টেজ অফ গেইন কিমান হ'ব সো ওভাৰঅল পাৰ্চেন্টেজ অফ গেইন হ'ব সো এটো ভুল আছিল এটো কাৰেক্ট হয় সো ওভাৰঅল পাৰ্চেন্টেজ অফ গেইন হ'ব মোৰ কিমান SP minus CP divided by CP into 100 so ইয়াতে SP কিমান হৈ গ'ল SP is 6 by 5 minus CP is 5 by 6 আৰু CP will be equals to 5 by 6 into 100 so এটো কিমান হৈ গ'ল এতিয়া চাওক এটো 5 6 is 30 okay 5 6 is 30 তলত মই ডিনোমিনেটৰত 6 মাল্টিপ্লাই কৰিম ইয়াতে মই পাম 36 ইয়াতে মই ডিনোমিনেটৰত 5 মাল্টিপ্লাই কৰিম ইয়াতে 5 মাল্টিপ্লাই হ'ব 25 আৰু এটো হ'ব 5 by 6 into 100 okay so এটো কি পালো এতিয়া মই that 36 minus 25 by 30 into এতিয়া হলে
36 minus 25. Okay. Then এইটো 5 by 6 টো ওপৰত গলে 6 টো ওপৰত গুচি যাব 5 টো তলত থাকি যাব right 30 into 5 into 100 okay so এইখিনি I hope বুজি পালে 30 into 6 কাটা কাটি কৰিলে it is a 5 then 36 minus 25 it will be 11 by 25 into 100 then 25 আৰু 100 কাটা কাটি কৰিলে it is a 4 then it হৈ যাব 11 into 4 that is 44% 44%. So 44% will be the overall gain percent. So এনেকুৱা টাইপৰ কুৱেশ্যনত কি কৰিব যে কষ্ট পাৰ আইটেম চাব যে এটা আইটেমৰ কষ্ট কিমান হয় কষ্ট প্ৰাইস কিমান হয় দেন চেক কৰিব যে নেক্সট আইটেমৰ সেলিং প্ৰাইস কিমান হয় দেন কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসটো কি কৰিম আমি সাবস্ট্ৰেক্ট কৰি দিম সাবস্ট্ৰেক্ট কৰি দিলে আমি আনসাৰটো পাম ওকে ঠিক আছে ওকে চাই লওক এটো কুৱেশ্যনটো কেনেকৈ সলভ কৰিল চাই লওক আলটিমেটলি কুৱেশ্যনটো এট বিট ট্ৰিকি আছিলে ৰাইট এ লিটল বিট ট্ৰিকি আছিলে কুৱেশ্যনটোত কি কৈছে যে আৰ্টিকলছ আৰ ব্ৰট এট ₹6 sorry brought at 6 for ₹5 মানে 6টা আৰ্টিকেল কিনিছে 5 টকাত আৰু বেচিছে 5টা আৰ্টিকেল 6 টকাত তেনেহলে আমি কষ্ট পাৰ আইটেম উলাব লাগিব অলৱেজ ৰিমেম্বাৰ কষ্ট পাৰ আইটেম উলাই কিনে আমি গেইন পাৰ্সেন্টেজ বা লছ পাৰ্সেন্টেজ উলাব ট্ৰাই কৰিম ৰাইট on which price is discount calculated selling price cost price mark price none of this okay discount actually কাৰ লগত ক্যালকুলেট কৰা হয় মাৰ্ক প্ৰাইসৰ লগত ডিসকাউন্ট ক্যালকুলেট কৰা হয় ওকে মাৰ্ক প্ৰাইসৰ কম্পেয়াৰত আমি ডিসকাউন্ট এটা দিয়া হয় ওকে সো এটো অপশনটো আনসাৰটো কি হ'ব মাৰ্ক প্ৰাইস on which price the profit or loss is calculated profit বা loss কোনটো প্ৰাইসৰ লগত ক্যালকুলেট কৰা হয় ওকে কিমান কিনি প্ৰফিট হল কিমান কিনি লস হল হেতু কাৰ ৰিলেশনত কৰা হয় হেতু সেলিং প্ৰাইসৰ ৰিলেশনত ক্যালকুলেট কৰা হয় যে মোৰ প্ৰফিট কিমান হল মোৰ লস কিমান হয় উইথ ৰেসপেক্ট টু with related to the selling price ওপৰতে ডিপেন্ড কৰিব যে প্ৰফিট কিমান হৈছে লস কিমান হৈছে ওকে a fruit seller buys 3 lemons at ₹2 a fruit seller buys lemons at 2 for ₹1 etu rs hobo okay for ₹1 and sells them at 5 for ₹3 find the gain percentage okay good question এজন fruit seller আছে তেও লেমন বিকি আছে দুটাকে ₹1 তো কস্ট প্রাইস কিমান হ'ব কস্ট প্রাইসৰ কাৰণে মই অলৱেজ কৈছো যে এটা লেমনৰ দাম কিমান হেতু বস্তু অবজাৰ্ভ কৰক যদি দুটা লেমন বিকিছে 1 টকাত তেনেহলে এটা লেমনৰ দাম কিমান হ'ব 1 rupees divided by 2 that is 0.5 rupees বা 1/2 rupees okay আৰু and sells them আৰু next to কি কৰিছে তেও কিনি উঠি কিনে সেল কৰিছে 5 for ₹3 তেনেহলে এটাত কিমান হ'ব যদি 5 তাত যদি 3 rupees তেনেহলে এটাত হ'ব মোৰ কিমান 3/5 rupees right এটো আৰু একদম বাচ্চাৰ কোৱেশ্চন সো এটো হৈ যাব 3/5 সো মই SP আৰু CP পালো ফাইন্ড আ গেইন পার্সেন্টেজ সো পার্সেন্টেজ টু গেইন নে লস আমি নাজানিলে হ'ব পাৰো কেছ নাই উলাই দিম এটো কেনেকে উলাম SP minus CP by CP into 100 right তো SP কিমান হৈ গল SP will be equals to 3/5 minus CP হৈ গল 1/2 তলত হৈ গল 1/2 into 100 এটো হৈ গল 5 into 2 10 then 2 multiply কৰিলো এটো 6 minus এটা 5 multiply কৰিলো 5 divided by 1/2 into 100 okay so এটো 1 এটো 2 ওপৰত গুছি যাব এটো হৈ যাব আপোনাৰ 2 ওপৰত গুছি গলে এটো হৈ যাব 10 into 100 এটো কাটি দিলো এটো 20% সো কিমান হৈ গল প্ৰফিট অফ 20% পজিটিভ পালো আনসাৰটো অলৱেজ আমি কি পালো
প্ৰফিট পালো 20% যদি আমাক এডুকেশ্যনে নেদিলেও হয় যে গেইন পাৰ্চেন্টেজ আৰু লছ পাৰ্চেন্টেজ কিমান হয় ফাইন আ গেইন পাৰ্চেন্টেজ আৰু লছ পাৰ্চেন্টেজ বুলি যদি মেনশ্যন নকৰিলেও হয় ষ্টিল আমি আনসাৰটো বুজি পালো হয় ওকে যে আমাৰ এইটো প্ৰফিট হৈছে বিকজ মোৰ আনসাৰটো কিহত ওলাইছে লাষ্টত পজিটিভত ওলাইছে ৰাইট যদি মেনশ্যন নকৰিলেও হয় ষ্টিল আমি গম পালো হয় যে আমাৰ আনসাৰ ইজ পজিটিভ বুলি ওকে ঠিক আছে If the selling price of 12 pence equal the cost price of 18 pence, find the profit percentage. Selling price of 12 pence equals to the cost price of 18 pence. Okay. Thoilelu more selling price of an item, cost price of an item is X. Selling price of an item is Y. Yete ki koise selling price of 12 pence. 12 penor selling price jitu hobo etu equal to kar hobo cost price of 18 pence. So cost price of 18 pence kiman hoy 18 into X. Okay. So overall profit percentage. So profit percentage o karone ami ki uliam etia ami korim je SP minus CP divided by CP into 100. Okay. So what is SP? SP is Y minus X by X into 100. এতিয়া যদি মই y টো ইন টার্মস অফ x লিখিব পাৰো হৈ গল ৰাইট এতিয়া মোৰ কি হৈ গৈছে 12y is equal to 18 times x so y will be equals to 18x by 12 2 ৰে কাটিলে এটো 6 2 ৰে কাটিলে এটো 9 3 ৰে কাটিলে এটো 2 3 ৰে কাটিলে এটো will be 3 so y will be equals to 3 by 2x y will be equals to what 3 by 2x so 3 by 2x minus x by x into 100 okay so the x etu upor pora common loa jay etu hoy jabo 3 by 2 minus 1 by x into 100 okay that is x is getting cancelled 3 by 2 minus 1 that is 1 by 2 into 100 that is 50% okay that is 50% etu ki hoy gol apunar 50% hoy gol thik ase So overall profit hoise na loss hoise hetu ami profit ba loss mention nokorile ami gom pallo hoy je amar overall profit e hoise right ঠিক আছে A man buys a toy for rupees 25 and sells it for 35 so find the gain percentage okay so gain percentage to ki hobo ekdom easy hoy sell price minus cost price divided by cost price into 100 okay etu easy hoy kiman hoy 30 minus 25 by 25 into 100 right 100 আৰু 25 কাটা কাটি কৰিলে 4 হ'ব এটো হৈ যাব 5 into 4 that is 20% answer okay so it 20% answer so etu answer to kiman হৈ গল 20% okay by selling an article for rupees 100 one gains rupees 10 so gain kiman hol gain rupees 10 gain equal to rupees 10 gain equal to rupees 10 mane ki gain mane ki hoy ultimately sp minus cp mane gain hoy selling price of article to kiman 100 hoy then hole cp kiman hobo cp equal to mor hoy jabo cp will be equals to kiman hoy jabo mo cp 90 rupees no to ইয়াৰ পৰা মই কি পালো যদি আপুনি cp to এটো সাইডে লৈ আহে তেনে হলে 100 minus 10 it will be 90 to cp মানে হৈ গল মোৰ 90 so gain percentage কিমান হ'ব gain percentage ৰ কাৰণে মই কি কৰিম sp minus cp by cp into 100 so sp minus cp we know it is 10 sp minus cp এটো 10 পাইছোৱে তলত cp মই কিমান পালো 90 পালো into 100 okay so 0 getting cancelled it will be 100 upon 9% okay so etu kiman hoy jabo 100 upon 9% so option is not matched by the way option d is 100 upon 9% so 100 upon 9% or ki hoise relogor profit is okay okay so thank you everyone for attending so apoloke jibilak ke late ke join korile ba lecture to swat deri hol moi bhal questions korisu regarding jetia
দুটাতকে বেছি আইটেম দিয়া থাকে, দুটা তিনিটা আইটেম এনেকে দিয়া থাকে, তেতিয়াহ'লে অভাৰঅল প্ৰফিট পাৰ্চেণ্টেজ বা অভাৰঅল লছ পাৰ্চেণ্টেজ কেনেকে ওলোৱা হয় সেইকেইটা কুৱেশ্যনছ মাজত আছে, চাই ল'ব। অ'কে, চ' থেংক ইউ টুডে, আৰু অহাকালিলৈ আকৌ আমি লগ পাম উইথ এ নিউ টপিক। অ'কে, থেংক ইউ, হেভ এ গুড ডে।